জুৰিয়াত এগৰাকী বৃদ্ধ ব্যক্তি নিৰুদ্দেশ। নগাঁও জিলাৰ জুৰিয়া থানাৰ অন্তৰ্গত গড়িয়া কাৱৈমাৰীৰ এগৰাকী বৃদ্ধ ব্যক্তি নিৰুদ্দেশ হোৱা ব্যক্তিজনৰ নাম উমৰ আলী। যোৱাকালি আনুমানিক ৰাতিপুৱা 7মান বজাত ঘৰৰ পৰা চাপৰ মুখলৈ নিজৰ জী জোঁৱাই ঘৰলৈ ওলাই গৈছিল। বয়স ৭৫ বছৰ, কাণেৰে নুশুনে, বগা ৰঙৰ চোলা পৰিধান কৰি আছিল। ওচৰ চুবুৰীয়া আত্মীয় স্বজনৰ লগত যোগাযোগ কৰিছে যদিও এতিয়ালৈকে কোনো সুংসূত্ৰ লাভ কৰা নাই। তাৰ পিছত আৰু ঘৰলৈ উভতি নাহিল। যদি কোনোবা সদাশয় ব্যক্তিয়ে ফটো দেখি চিনি পায় তলত দিয়া মোবাইল নম্বৰত অৰ্থাৎ 9101317145 অথবা 6000468590 অথবা 8822083371 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়। নগাঁৱৰ পৰা মোজামিল খানৰ ৰিপৰ্ট, নিউজ অসম লাইভ। কাহলা বাচ্চার নটার সময় বাড়িছে আর জের বাদ যাবো সাহের মুখ তখন উদ্দেশ্য করে সাহের মুখ যাওয়ার উদ্দেশ্য করে বাড়িছে হইলো জায়গা পাইছে না এন থেকে ফোনাফোনি করতেছে কিন্তু স্টেশনে বাই সব জায়গাতেই ফোনাফোনি করছি কিন্তু জায়গা পাইছে না। যদি ওই ফায়ারটা হই ফোন নম্বর দেওয়া হইব, যোগাযোগ করবা, ফটো দেওয়া হইব। বয়স তো 70-75 বছর বয়স হয়ে গেছে। কানে কম শুনে, যদি এনারা পায় নাকি তো ফোন নম্বর দেওয়া হইব, এনারা নম্বরে যোগাযোগ করবে। তোর ঘর গড়িয়া কাহিনী।